মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৬,৩০০ কোটি টকা ব্যয়েৰে আজি আমাৰ ইয়াত তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰিব। আজি ৰাজ্যৰ ২৪ সংখ্যক মেডিকেল কলেজ হিচাপে দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ'ব। ৫৭০ কোটি টকাৰে নিৰ্মিত হ'বলগীয়া দৰং মেডিকেল কলেজত GNM স্কুল আৰু নাৰ্ছিং কলেজো সন্নিৱিষ্ট থাকিব। ৩ বছৰৰ ভিতৰত এই মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰিম আৰু দৰং জিলাৰ ৰাইজৰ এক বহুদিনীয়া অভাৱ আমি দূৰ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহত আজি গুৱাহাটী সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিত পৰিণত হৈছে। আমাৰ গুৱাহাটী মহানগৰীয়ে আজি দৰঙক স্পৰ্শ কৰিব। দৰং আৰু গুৱাহাটী আৰু মৰিগাঁও জিলাৰ সমন্বয় সাধনেৰে গুৱাহাটী ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। ৪,৫৩০ কোটি টকাৰে এই ৰিং ৰোড নিৰ্মাণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীয়ে দৰঙক স্পৰ্শ কৰিব, মৰিগাঁওক স্পৰ্শ কৰিব আৰু আমাৰ সমগ্ৰ অঞ্চলটোত এক নতুন দিগন্ত উন্মোচিত হ'ব। এই আঁচনিৰ অংশ হিচাপে বাইহাটা চাৰিআলিৰ পৰা কুৰুৱা, চন্দ্ৰপুৰ হৈ সোণাপুৰ আৰু তাৰ লগতে কুৰুৱা আৰু নাৰেংগীৰ মাজত ৩ কিলোমিটাৰ দীঘল এখন নতুন ব্ৰহ্মপুত্ৰৰ দলঙো নিৰ্মাণ কৰা হ'ব। এই দলঙৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১২০০ কোটি টকাৰ অনুমোদন জনাইছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এই দুইটা আঁচনি ৰিং ৰোড আৰু কুৰুৱা নাৰেংগীৰ মাজৰ দলঙে আমাৰ এই গোটেই অঞ্চলটোলৈ এক নতুন অৰ্থনীতি কঢ়িয়াই আনিব। ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ এক নতুন সুবিধা আমাৰ মাজলৈ আহি পৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোলাঘাটকে ধৰি ১৮,০০০ কোটি টকাৰ অসমক উপহাৰ দিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোলাঘাটকে ধৰি ১৮,০০০ কোটি টকাৰ অসমক উপহাৰ দিব। আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত কেতিয়াবা একেলগে ১৮,০০০ কোটি টকা অসমক উপহাৰ দিয়া হৈছিল নেকি? কেতিয়াবা দিয়া হৈছিলে নেকি? কংগ্ৰেছে কেতিয়াবা আমাক ইমান উপহাৰ দিছিলে নেকি? আজি আমাক কোনে উপহাৰ দিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক এটা দিনতে ১৮,০০০ কোটি টকাৰ উপহাৰ লৈ আহিছে। অকল সেয়ে নহয়, অনাগত দিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।